চাগে নিশ্চয় ভাল মনত স্বাগতম জনাইছো। আজি হ'ল চানডে, আজি ক'ত লৈ যাওঁ বজাৰত কি লোকেল বজাৰ পায় তাতে আমি গৈ আছো। আপোনালোকে চাব, স্কিপ নকৰাকৈ চাব। আৰু এইকেইদিন ব্লগ দিয়া নাছিলোঁ কাৰণ অকণমান প্ৰব্লেম আছিলে, সেইকাৰণে দিয়া নাছিলোঁ। কিন্তু আজিৰ ব্লগটো ভাল হ'ব, আপোনালোকে চাই থাকিব। তাইও মোৰ লগত যাব ওলাইছে আৰু কালি এটা জোতা কিনি দিছে, তাই এইটো পিন্ধি একদম ওলাইছে। যেতিয়ালৈকে জোতাটো বেয়া নহয় তেতিয়ালৈকে এইটো পিন্ধি থাকিব। ব'লকচোন গোপাল নগৰৰ বজাৰ আজি নেদেখাওঁ, আজি বেলেগ বজাৰ দেখাম। কি বস্তু লোকেল বস্তু বহে আপোনালোকক লৈ যাই আছোঁ। ব'লক, নাৰেংগী হৈ গৈ আছোঁ, কলমপাৰত গৈ আছোঁ, তাতে ধুনীয়া বজাৰ দেখাই আছোঁ আজি। ব'লক যাওঁ। ইমান ধৰণৰ বস্তু পাব, নোপোৱা বস্তু ইয়াত নাপায়, মানে চব বস্তু পায় ইয়াতে। মানে কি ক'ব আৰু বজাৰখিনি আহি মোৰ কিবা এটা ভাল লাগি যায়, কাৰণ দেখাই আছোঁ। ব'লক আৰু দেখাই আছোঁ। হাতো ভাল লাগিছে, কিন্তু বৰ্মন নলয় নহয়। কিহ 40? তো আজি চানডে বুলি তো আমাৰ হ'বই লোকেল এটা লৈ লওঁ। এতিয়া অকণমান পুৰি খাব সোমাইছোঁ আৰু বজাৰখিনি ইয়াতে থৈ দিছোঁ। ইয়াতে পুৰি বৰ টেষ্টি বনাই, ইয়াতে আমি আগতে খাই গৈছিলোঁ। এয়া আমি বজাৰ চজাৰ কৰি আহিলোঁ। বজাৰত যে মাথাত টেমা গৰম হৈ গৈছে, কাৰণ বজাৰত যাই মই মানে কাজিয়া লাগি গৈছে একদম ধুনীয়াকৈ। তো মানে কিহৰ কাৰণে লাগিছে সেইটো মই কৈ আছোঁ আপোনালোকক। কাৰণ কিছুমান ৰাস্তা ঘাটৰ কিছুমান মানুহ আছে, বয়সস্থ মানুহ, মানে এনে ওলাই নাহে। কিছুমান মানে ছোৱালী দেখিলে মানে কি ক'ম আৰু সেনেকৈ কৰে আৰু। সেইকাৰণে আজি এটা দিলোঁ ভালকৈ এটা গালি। মানে আমি যাৰ পিছৰ পৰা এনেকৈ কৰি আছোঁ, মই পূৰা চাই আছোঁ। তো বিৰাট খং উঠি গৈছে, একদম বাজাৰৰ মাজত দিছোঁ একদম। 2000 years later. আনিছোঁ আৰু এইফালে এইটো মাছ বুলি, এইটো লইতা মাছ বুলি কয়, আপোনালোকে কি বুলি কয় নাজানো। এইটো এতিয়া আপোনালোকে একো নেদেখাওক, কাৰণ মোৰ বহুত দেৰি হৈ গৈছে এইফালে। তো পিছত দেখাই আছোঁ। কি বনাইছা? মই আৰু বহুত দেৰি হৈ গৈছে আজি, জানানে। আজি মানে বজাৰ কৰাটো মানে 12টা বাজি গৈছে। এতিয়া মই কি কৰোঁ, আকৌ আমি একেটা যাম, তোমালোকে দেখাম বাৰু। তো মোৰ চব্জি এটা আছে, বোলো দেখাই এইটো হ'ল এই মাছটো যে আনিছিলোঁ, এইটো বনাইছোঁ বিলাহী দি একদম ধুনীয়াকৈ। সেইকাৰণে একদম ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। বৰ্মনে গা ধুব গৈছে। এয়া ধুনীয়াকৈ ভাত বনাই লৈছোঁ। এই ভাত থাকি যাব, ৰাতিও থাকি যাব। আৰু এইফালে কালি ৰাতিৰ তৰকাৰী বনাইছিলোঁ, মিক্স চব্জি। আৰু এইটোতো দেখালোঁ বাৰু, এয়া আৰু চিকেন দেখাইছিলোঁ। আৰু আমাৰ কি জানেনে, এইটো মাছৰ মাথাটো কিহৰ কাৰণে ভাজি আছোঁ, এইটো আমাৰ মেকুৰীৰ কাৰণে। মেকুৰীৰ খানাটো লাগিবই। আৰু বেবীহঁতৰ কালি ভাত আছেই, সেইকাৰণে সিহঁতৰ নালাগে। মেকুৰীৰ কাৰণে ইয়াতে মই ভাত দি দিম, পিছত একেলগে ভাত আৰু মাছৰ মাথাকেইটা একেলগত ইহঁতক দি দিম। এয়া হ'ল আৰু মোৰ হ'ল এইফালে চিকেন। এয়া চাওক কেনেকুৱা আহিছে কালাৰটো, কম। এইকেইটা ভাত মই আমাৰ ডেজিহঁতৰ কাৰণে, চৰি ডেজি নহয়, আমাৰ মুনু আৰু কুকুৰ কাৰণে। এতিয়া এই চাওক দি দিলোঁ, ধুনীয়াকৈ ফ্ৰাই কৰিম। ভাত ৰেডি হৈছে ৰ, তহঁতৰ ভাত আৰু এটা ক'ত গ'ল পায়েল, আৰু এটা ক'ত বা আছে। ইহঁতে ভাত খোৱাৰ কাৰণে একদম ৰেডি। ইহঁতে কিমান টেষ্ট পায় খাই, একদম ধুনীয়াকৈ খাই আছে। ইয়াতটো নাখায়, তাৰ লগতটো খাই আছে। ই ভয়তে পলাই আছে। আৰু তোৰটো তুই খাচোন। অ' এইটো মাথালৈ পলাইছে, চাওক দুইটাই পলাইছে। আমাৰ বাছ গাড়ী কি ধুনীয়া গাড়ী, চাওক। মাৰাৰ আগত আপোনালোকক জনাই আছোঁ যে আমি আহি পালোঁ পলাকবাৰী ৰাসত আহিলোঁ আমি। কাৰণ নলবাৰী এইবাৰ যোৱা নহ'ল, এইকাৰণে আমি ভাবিছোঁ আজি প্লেন কৰি আহিছোঁ যে আমি এই ওচৰৰ জেগাত আহি পাম। ওচৰ বুলি ক'লে নহয়, দূৰে আছে আমাৰ গুৱাহাটীৰ পৰা অলপমান। তো আপোনালোকক আৰম্ভ কৰিছোঁ, আপোনালোকক চাই থাকিব ধুনীয়াকৈ। চাওক ধুনীয়াকৈ পেণ্ডেল কৰিছে। আপোনাৰ চাওকচোন কি ধুনীয়াকৈ পেণ্ডেলটো, জাষ্ট ৱাও, ইমান চাওক। এই চাওক কি ধুনীয়া, কচম ইমান ভাল লাগিছে সঁচাকৈ ক'লোঁ। এই চাওক পেণ্ডেলবিলাক যে বনাইছে দেই, সঁচাকৈ বহুত ধুনীয়া বনাইছে। কৃষ্ণ জন্ম হৈছিলে এইটো দৃশ্য দেখাইছে। আৰু এয়া এই চাওক, এইফালে চাওক। কৃষ্ণ লাগে।
তো প্ৰথমত আমি ল'লোঁ এয়া 2টা ক্লিপ মাত্ৰ যাত্ৰা কৰিলোঁ এয়া চবতছে ভাল লগা দৃশ্য দেখাই আছোঁ বলক এই চাওক আকৌ পাইলৰ ফ্ৰেণ্ডক লগ পাই গ'লোঁ মেঘনাক আগতে আমি চাহটো খাই লওঁ চাহটো একদম নিমকি চিমকি লৈ একদম চাহ খাই আছোঁ আমি হেল্ল' গাই আণ্টি কেনেকুৱা লাগিছে ইয়াতে আহি বঢ়িয়া লাগিছে একদম লগ পাই আৰু বেছি ভাল লাগিছে হয় না নহয় মাক লগ পাই দেউতাক লগ পাই বেছি ভাল লাগিছে আমি আগলৈ কাপ লৈ লৈছোঁ একদম ধুনীয়াকৈ ধুনীয়া কাপ পায় দোকানে দোকান কাপোৰৰ দোকানৰ পৰা আৰম্ভ কৰি চব গাইজ চাওক এইটো বস্তু দেখি পেলাই মোৰ কিবা এটা মনত পৰিল জুবিন দা যেনেকুৱা এইটো বস্তু দি মানে চবেই মানে সেইটো বস্তু দি ভাইৰেল হৈ গৈছে তো মই লগাই চালোঁ আৰু এইটো বস্তুৰ দাম বাঢ়ি গৈছে তাৰমানে যিটো বস্তু 150 টকা এইটো আপোনাৰ 280 কৰি দিছে চাওকচোন কেনেকুৱা বিজনেছ এইবিলাক আচ্ছা বাৰু কথা নাই চবৰে যিটো আৰু বিজনেছ এতিয়া পাইলে চাওক আৰু যিটো চাওক কেনেকুৱা ইহঁতৰ ভয় ভাৱনা বোলে এটা বস্তু নাই ইহঁতে এইটোৰ ওপৰত উঠিম বুলি কৈছে মোৰতো দেখিয়ে ভয় লাগি গৈছে কাৰণ মই এইটো বস্তু কেতিয়াও নকৰোঁ আৰু ফাৰ্ষ্ট যিটো পাইলে গৈ আছে তাতে মোৰ কিবা ইহঁতে গৈ আছে মোৰে কিবা ভয় লাগি আছে যদি আহি পেলাই যদি বুন্দিয়া আৰু জিলাপি নলওঁ তেতিয়াহ'লে আৰু কি ক'ম আৰু এয়া ল'লোঁ আমাৰ হৈ গ'ল ড্ৰাগছ এতিয়া বাজে বহুত ভাল লাগিছে একদম বজাৰ চজাৰ উঠাই লৈছোঁ দেই একদম ধুনীয়াকৈ দেখাম ঘৰত গ'লে তো আমি ৰাসৰ পৰা আহিলোঁ আৰু আজি এক্সপিৰিয়েঞ্চটো বহুত বেষ্ট এক্সপিৰিয়েঞ্চ আছে ন কলাবাৰী ৰাস চাই আহিছোঁ আৰু আমি তাৰ পৰা কি আনিছোঁ আপোনাক কি আনা নাই এটা বস্তু আনিছোঁ মানে সেইটোৱে আৰু কাপ আনিছোঁ একদম 120 টকা লৈছোঁ ধুনীয়া কাপ কাৰণ কফি কালাৰৰ কাপটো বহুত ভাল লাগিছে তো কেনেকুৱা লাগিছে জনাব আপোনালোকৰ কাৰণে চব দেখাই আছোঁ আপোনালোকক বিচাৰে যদি আৰু বেলেগ জেগাত যাম দেখাম কেনেকুৱা লাগিছে ভিডিঅ'বিলাক প্লিজ কমেণ্টছত জনাব আৰু বেলেগতো লগাই দিব আহিব লগা ভিডিঅ' ঢেৰ আহি যাব আপোনালোকৰ সদায় চাই দিব পাৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক সোনকালে কৰি দিয়ক মোৰ চেনেলটো তো এতিয়া বনাম চাহটো খাব এতিয়া 9:30 হৈ গ'ল আৰু দুপৰীয়া চব চব্জি আছে মোৰ একদম মাংস আছে কিবা কিবি যি বনাইছোঁ দেখাইছোঁ সেইবিলাক চব আছে খালি গৰম ভাতটো বহাই দিলে হ'ল ভাত অকণমান আছে মোৰ কাৰণে হৈ যাব পাৰিলে নাখায় বোলে তো চৰি তাৰপিছতে ইয়াত জিলাপি আনিছোঁ জিলাপি দি একদম চাহ ধুনীয়াকৈ খাই লওঁ আজিৰ কাৰণে বাই 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 মইতো কেতিয়াৰ পৰা কৈছোঁ চাহটো বহা মই ভাতো বহাব লাগিব তাৰমানে ভাতো বহাম চাহো খাবি আৰু ইচ্ছা নাই আৰু পাপা চাহ খাব দেই সুধি আহাচোন গাইজ আমাৰ মা সদায় এনেকৈ বকি থাকে আফটাৰ ভিডিঅ'টো বন্ধ হোৱাৰ পাছত এটা ভিডিঅ' বন্ধ কৰা নাই কাৰণ আমাৰ মা সদায় মায়ে মোক বহুত গালি পাৰে গালি পাৰা নহয় আজি আপোনালোকক পুৰা প্ৰুফ দেখাই দিছোঁ মই সেইটো নাই এইটো সঁচা কথা